এক্সপেক্টেশ্যন আছিল 3 মাহ মেইনছলৈ 3 মাহ সময় পাম কিন্তু আছে মাত্ৰ 2 মাহ আৰু এক্স্যাক্টলি যদি ক'বলৈ যায় তেতিয়া 10 সপ্তাহ 10 সপ্তাহত ৰিভিজন প্ৰথম তাৰ আগত সিলেবাস শেষ মাজে মাজে টেষ্ট এই গোটেইবোৰ সম্ভৱ নে এইকেইদিনত বহুতৰ এইটো ডাউট আছে আজি মই আপোনাক এটা গোটেই ডিটেইল ইয়াৰ এটা মানে আমি তাৰ ওপৰত ডিসকাশন কৰিম যোনসকলে মেইনছ দি আছে তেওঁলোকৰ কাৰণে আজি ভিডিওটো গ্যাৰান্টিড আপুনি এটা পজিটিভ এনাৰ্জি ফিল কৰিব 10 মিনিট 15 মিনিট মই কিমান হয় নাজানো 10 মিনিট 15 মিনিট আপুনি চাওক মই গ্যাৰান্টি দিছো ইয়াৰ পাছত ইউ উইল ফিল পজিটিভ যে ইয়েস পসিবল ইয়েস পসিবল কেলে পসিবল বিকজ এই 10 মিনিট আপোনাৰ ওয়েস্ট না যায় মই আগতো এটো কথা কৈ আহিছো এটো মই আগত পাইছো এনেকে কৰি পেলাই মানে একদম একেবাৰে যেতিয়া সময় পুৰা ইয়াতকে কম মোৰ ওয়াইফৰ তেতিয়া মই এনেকে বান্ধি দি পাইছো টাইম যে ইমানটো টাইমত কেনেকে কৰিব তেনেকে মোৰ ডিব্ৰুগড় এজন এসিস্টেন্ট কমিশনাৰ আছে মোৰ ফ্ৰেন্ড যাক মই তেতিয়া এটো এনেকে পুৰা এক্সাক্ট প্ৰপাৰ টাইমলাইনত বান্ধি দি পেলাই গুটে সিলেবাস ৰিভিজন এই গুটেখিনি কৰি মানে কৰিছিলো এতিয়া কথা হল সেই কাৰণে আপুনি কেনেকে দিম মই এতিয়া আজিৰ আমাৰ ডেটটো কি আজি তাৰিখ কি 5 তাৰিখ হৈ গল না বুধবাৰ আজি 5 তাৰিখ এই 3 দিন গল তথাপিও এই সপ্তাহটোত মই ধৰি লৈছো আৰু পিছলে 3 দিন পাম এটো লৈ পেলাই ঠিক আছে এটো উইকৰ পৰাই মই আমাৰ জাৰ্নিটো কাউন্ট কৰিছো ধৰি লৈছো আপুনি আজিয়ে চাই আছে বা আপুনি বুধ বৃহস্পতি শুক্ৰ যেটো উইকত এই উইকটোটা চাই আছে মই ধৰি লৈছো এতিয়া কথা হল কেনেকে কি কৰিম সাবজেক্ট 6টা সাবজেক্ট গুটে আমি হেৰি কৰিব লাগে এটা তাৰ কাৰণে মই ইয়া দুটা ধৰণে ভাবো বেস্ট হ'ব আপুনি তাক লৈ অকমান হালখনি কৰি ল'ব নিজৰ মতে কিন্তু মই এটা আইডিয়া দিছো আপোনাক কি আইডিয়াটোত মোৰ মতে বহুত ফাস্ট হ'ব আৰু ভালকে হ'ব কেনেকুৱা ধৰণে পেপাৰ 6খনৰ 3খন পেপাৰ আপুনি কি হয় যে এখন হল এসএ পেপাৰ এথিক্স পেপাৰ আৰু জিএস 5 পেপাৰ সেই 3খনৰ টাইপটো বেলেগ বাকি আৰু জিএস 1 2 3 টাইপ বেলেগ এইখন হৈছে ডাটা ৰিচ পেপাৰ হিখনত অকমান আপোনাৰ প্ৰেক্টিস লাগে আৰু অকমান এখন পেপাৰ জিএস 5 পেপাৰখন অলপ হিচৰিত যত মানে পইণ্টবোৰ আমাৰ একেটা ঠাইত নাথাকে আৰু পেপাৰখনো ডাইভাৰ্সিফাই কৈ আহি আছে কোনোবা এবাৰ সেইখন পেপাৰ এনভাইৰনমেন্টৰ নিচিনা কোনোবা এবাৰ পেপাৰ যোৱাবাৰ পেপাৰখন পলিটি নিচিনা তো তেনেকুৱা হৈ আছে যি নহক সেইখিনি আমি দেখুৱাম মই ইভেন পেপাৰখিনিও আপোনাক দেখুৱাম আৰু একদম ইন ডিটেইলত কোনখন পেপাৰ কেনেকে চাম কিন্তু ফাৰ্স্ট মই কি কৰিছো মই গোটে টাইমলাইনটো আপুনি ইয়াৰ মাজতে প্ৰথম এনেকুৱা ধৰণে আপুনি শিডিউল এটা বনাই লওক মই মোৰ শিডিউলটো আপোনাক দি দিম এই শিডিউলটো আপুনি তাৰ আলমত বনাই ল'ব মাজতে এনেকে দুফাল কৰি দিয়ক দুফাল কিহৰ কাৰণে আপুনি টাইমটো কৰক ডেটো এটা পৰ্চনত আৰু এটা টাইমত পৰ্চনত মানে ধৰি লওক আপোনাৰ হাতত কিমান টাইম আছে যদি আপোনাৰ কাৰোবাৰ হাতত 8 ঘণ্টা আছে হি তেতিয়া 4 ঘণ্টা এনেকে কৰক বা আপুনি আৰু সেগ্ৰিগেট কৰি ল'ব নিজত মই জাস্ট বুজিবৰ কাৰণে হেতু কৈছো বলে যে 6 ঘণ্টা পাওঁ কোনোবাই বোলে 6 ঘণ্টাহে পাওঁ তেতিয়ালে 3 ঘণ্টা এনেকে মিলাই এটো কৰি লওক খালি হেতু কনসিস্টেন্ট হ'ব লাগিব মানে গুটে টাইমটো থ্ৰুআউট দা টাইম আপুনি কনসিস্টেন্ট হ'ব লাগিব কি কৰিব এতিয়া থ্ৰুআউট দা টাইম কি কৰিব মই এই উইকটোত মানে উইকটোৰ লোৱাৰ বাহিৰেও মই এটা কাম কি কৰিছো এটা হয় একচুয়ালি এটো মোৰ চলি আছে মানে লাষ্ট মই আগতো এটা শিডিউল দিছিলো সেই শিডিউলটো মই কৈছিলো যে মেন্টৰশিপ যোনটো প্ৰগ্ৰাম তাত মই ভাগ কৰি দেখাই দিছিলো তাত মই বঢ়িয়াকে নিজে হেক কৰি আছো কিন্তু মানে যোনখিনি মোৰ ক্যান্ডিডেট মোৰ লগত আছে যে মই টাইমত যোনটো কন্টেন্ট মই যোনটো মানে এসাইন কৰিছিলো এসাইন কন্টেন্টটো কিন্তু হেক হৈ গৈছে আপুনি পঢ়িলেও পাৰিব মানে মই হেতু বেছৰ পৰা কৈছো আৰু এটো মই একবাৰ আগত কৰিছো মানে আমি ইভেন ষ্টুডেন্টকো কৰিছো আৰু যাক জুনে আপুনি কোচিং হিচাপত নহয় নিজে লোৱাটো হেতুটো পাৰি হেতু কাৰণেও মই কৰিছো বেলেগ মানুহৰ কাৰণে মই ওয়াইফৰ কাৰণে কলো 28 ৰেংক পাইছিল এসিএস মানে ইয়াতকে বহুত কম আধা দিনত মই বস্তুটো ভাগ কৰি কৰিছিলো টেস্টবোৰ মই কিছু বস্তু এলিমিনেট কৰি দিছিলো অকল পঢ়া আৰু ৰিভিজন হেতু যি নহক ভাষণ নকৰো কৰিব কি এই উইকটো আপ টু 9 আগষ্টলৈকে এথিক্স চাগে পঢ়িছিল ইমানে এথিক্সতে আৰম্ভ কৰিছিল ন 9 আগষ্টত এনিৱে বিফৰ 9 আগষ্ট এথিক্স খতম কৰি পেলাও যি হলে যদি খতমো নহয় ক্লোজাৰ দিওক আৰু যে আকৌ আপুনি আহিব খতম কৰি এথিক্সটো এই উইকটো মই এথিক্স উইক হিচাপে মানে আৰু ৰাখিছো কাৰণ এটো মই অলৰেডি মই মোৰ নিজৰ প্ল্যানৰ মানুহখিনিৰ কাৰণেও মোৰো দিগদাৰ হৈছে কাৰণ এক মাহ মই আকৌ লগা হৈছে মই কাৰণে এটো উইক আমাৰ যোনখিনি অলৰেডি চাই আছে সিস্টেমত আছে তো তেওঁলোকৰ কাৰণে কৈছো এটো উইক মই এথিক্স এই উইকটো এথিক্স কৰি আপুনি কি কৰিব পাৰে সাবজেক্ট 3টা হৈ গল নহয় এই লেফট সাইডৰ পাৰ্টটোত মানে এইটো হেৰি ৰাখক জিএস 5 ৰাখক আৰু এফালে আপুনি এসএ2 ৰাখক এসএটো আপুনি ইন বিটুইন মিক্স কৰি বলাই আপুনি গৈ দিব এই লেফট হাফটো ধৰক ৰাতিপুৱা শুই উঠি আপুনি হেৰি পঢ়ি ললে কিবা জিএস এখন পঢ়ি লওক কোনখন হ'ব পাৰে জিএস 1 পঢ়ি লওক জিএস 2 পঢ়ি লওক জিএস 3 পঢ়ি লওক কিবা এখন পেপাৰ ওয়ান গট এখন পেপাৰ কিন্তু এখন পেপাৰত এটা উইক প্লাস আৰু 3 দিন পাব 10 দিন মান পাব আপুনি তাতকে নাপাব মানে জাস্ট মই দুটা হাফত কৰি বলাবলৈ কৈছো আপোনাৰ যোনটো টাইমটো প্যাৰালেলি ভাগ কৰি পেলাও
এটা হাফ আপুনি GS 1 বা 2 3 কোনোবা এখন পেপাৰৰ নামত দিয়ক প্ৰথম ধৰি ললো GS আপুনি 3 খনে চালে যেনিবা যাৰ যোনটো কনভিনিয়েন্স হওক আৰু আপুনি যি মন যায় কোনোবাই 1 আৰম্ভ কৰিলেও কৰক এটা মই GS 3 আৰম্ভ কৰিম মই এটা নেক্সট উইকটোত মই দেখাম এতিয়া GS 3 আৰু হিফালে কি হ'ব GS 5 এতিয়া কি মই আপোনাক এটো বস্তু দেখাইছো কি এটো ধৰক মই এটো উইক 1 উইক 1ত মই এনেকা 3.1 মানে আপোনাৰ ধৰক এটো আপুনি কি দেখিব বলে আপুনি হাৰিয়ৰ climate of Assam natural vegetation এনেকুৱা ধৰণে আপোনাৰ থাকিব ন climate of Assam natural vegetation এইকিটা মিলাই 3.1 টি এনেকে আপোনাৰ পইণ্টবোৰ মানে মই এইবোৰ নিজে দিছো সিলেবাছত জাস্ট শব্দবোৰ আছে না আপোনাৰ ধৰক তেনেকে জিওগ্ৰাফিত আপোনাৰ ধৰক মানে এটো ধৰক GS 5 ৰ তেনেকে আপুনি এটো এলাইন কৰি লওক মই এনেকে এলাইন কৰি মই টাৰ্গেট কৰিছিলো কিহত যে মোৰ আপুনি ৰসাবত এইবোৰ GS 5 এইবোৰ লেফট সাইডে আহি থাকিব মই টাইমটো চক টাইমলাইন এনেকে গৈ কেতিয়া আহিব মই কৈছো আহি এটোৰ এই টাইমটোত মই টাৰ্গেট কৰিছো মোৰ মানে শিডিউল মতে 19 আগষ্টত বা ম্যাক্সিমাম আৰু দুদিন লৈ পেলা দুদিনতকৈ বেছি লবই নোৱাৰো 19 আগষ্টত মই GS 5 টো খতম কৰিম 19 আগষ্টত এভৰি টপিকত মানে টপিক মই তিনটা টপিক ডেইলি লৈ আছো এতিয়া মই কি কৰিম আৰু এটো তাৰ মাজত কিবা কিবি এটো লুপহল থাকি যাব ধৰি লওক এটা ক্লাইমেট চালে ক্লাইমেট চোৱাৰ পিছত কাইলে আকৌ আপোনাৰ মনত পৰিব কিবা এটা থিম এটা থাকি গল পিআইকিউ দুখন বেলেগকে আহিছিল কোৱেশ্চনটো তো হেতু তেতিয়া আপুনি এটো কন্টিনিউ কৰি ৰাখক একদম হেৰিয়লৈকে এটো এনেকে কন্টিনিউ কৰি ৰাখক এনেকে ভাগিবি ধৰক ফাৰ্ষ্ট উইকটো চক এতিয়া এটো দেখিছেনে মই দেখাই আছো আপোনাক এটো আপুনি উইক দেখিছেনে এই উইক 2 টোত মই GS 3 পৰা আৰম্ভ কৰিছো আপুনি GS 1 পৰা আৰম্ভ কৰে এটা গোটেই উইকটো GS 2 ৰে মানে গৈ থাকিম GS উইকটো গৈ পেলাই আৰু 3 দিন দেখিছেনে উইকটো গৈ পেলাই কিন্তু উইকেণ্ডত দেখিছেনে ইয়েলো গিটা উইকেণ্ডত আপুনি এটা টেষ্ট ৰিজাৰ্ভ কৰি ৰাখক যেনেকৈ আপুনি প্ৰথম মই ক'লো নহয় আপুনি এথিক্স শেষ হৈ গ'ল এথিক্সটো এতিয়ালৈকে আপুনি পঢ়ি যি হ'ল ক্লোজাৰ দিয়ক তো ক্লোজাৰ দি এথিক্সৰ টেষ্ট এটা দিয়ক অহা আপুনি ধৰক 16 আগষ্ট বা তাৰ আগত হেৰিও আগষ্টটো দেখিছেনে এছে এখন লিখক আৰু এথিক্স এটা লিখক 9 আগষ্টত 8 আগষ্টত 9 আগষ্টত হেতু মোৰ টিমৰ কাৰণে আপুনি এই ডেটত পাইলেও পাইব নোৱাৰিলেও লিখিব কিন্তু মই যোনটো মোৰ মানে সিস্টেমত মই এটো এটা 6 তাৰিখে মই তেওঁলোকক এছে এখন দিম টেষ্ট এটা দিম এথিক্স শেষ হ'ব এইকেইটাত লিখিব ঠিক আছে তাৰ পিছত নেক্সট উইকটো কি হ'ল নেক্সট উইকটোত আপুনি GS মানে অতি বেছি 10 দিন পাব তাতকে নাপায় এটা উইক পুতে GS পঢ়ি দিও GS 3 এটা উইক আপুনি শেষ কৰিব লাগিব কিন্তু টাইম পাব ন এতিয়া এটা বহুতে এটো আমাৰ মনত আহিব পাৰে যে কেনেকৈ সম্ভৱ হ'ব কিন্তু মই আৰু সেগ্ৰিগেটটো আছে কিন্তু ভিডিওটো বহুত দীঘল হৈ যাব এটো কাৰণ দেখুৱা নাই আমাৰ যোনখিনি ইনসাইডৰ মানুহ মই তানো কেনেকৈ ভাগ কৰি দেখাম যে এদিনত কি টপিক পঢ়িম মানে হেতু মই আপোনাৰ ইলাবৰেট কৰিম কোনকিটা টপিক মানে পঢ়িম অলৰেডি কাৰণ আপোনাৰ ৰোড মেপ এটা লাগিব নহলে আপুনি যদি এটো ফিক্স কৰি নথয় তেতিয়া আকৌ আপোনাৰ শেষ নহব কিন্তু মই এটা GS 3 কি বুলি এনেকৈ যদি দি থৈ দিও এটা মোৰ ইয়াৰ আৰু ফাদাৰ এপ্লিকেশন আছে হেতু মই এদিন চাই আছো যে 10 আগষ্টত কি থাকিব GS যদি 3 হয় তেতিয়া বলে আপোনাৰ ধৰক মানে প্ল্যানিং বাজেট এখিনি চাম নেকি আপোনাৰ তাত যোনটো GS 3 আপোনাৰ টাইম ডবল ইকোনমিক্স চালো ইণ্ডিয়ান ইকোনমিক্স তো ইণ্ডিয়ান ইকোনমিক্স এই দুদিনত মই শেষ কৰিব লাগিব প্ল্যানিং হেৰি এখিনি যিবোৰ আহে আৰু সেইখিনি প্ৰথম সিলেবাস তাৰ পিছত PIQs মই এটো দেখাম কেনেকৈ আপুনি সেইকিটা কি চাব মই দেখাম কিন্তু কথাটো হ'ল আপুনি মোটামুটি চাই লওক GS 3 এটা উইকত আপুনি কি কৰিলে ইয়াত আপুনি এসাইন কৰি দিলে আল্টিমেটলি বুধবাৰলৈকে দেখিছেনে বুধবাৰলৈকে আপুনি GS 3 গৈ আছে এই ডেটটো লাগে GS 3 শেষ হৈ যাব শেষ হৈ যোৱাৰ পাছত আপুনি এটা কি কৰক GS 3 এটা টেষ্ট দি দিয়ক উইকেণ্ডত দুটা টেষ্ট ৰাখক GS 3 ৰাখক আৰু লগতে আছে কাৰণ এই পাৰ্টটোত আপুনি হেৰি পঢ়ি আহিব কি হ'ব GS 5 টো পঢ়ি আহিব আৰু লগতে এছে অলপ পঢ়ি আহিব এইকন লাগে প্ৰথম শেষ কৰি লওক যিমান দিন লাগে মানে আপোনাক এটা উইক লাগে দুটা উইক লাগে এই ৰাইটটোত এটা মোৰ এইটো উইকলৈকে GS 3 কন্টিনিউ কৰিম মই আপোনাৰ উইক 3 লাগে মানে আপোনাৰ ধৰি লওক মই 19 আগষ্টলৈকে মোৰ টাৰ্গেট মানে GS 5 পে কৰিম মানে কাৰণ হেৰিটো মই শেষে কৰিলো অলৰেডি মানে এটো উইকত মোৰ বাই এটো উইক মোৰ এথিক্স শেষ হৈ যাব তো গতিকে আৰু এটা হাফত এথিক্স আৰু হেৰি প্যাৰেলেল এথিক্স GS 5 ইয়ালৈকে মোৰ শেষ হৈ যাব আৰু ইয়াৰ লগত কোন আহি থাকিব এফালে প্যাৰেলেলি আহি থাকিব আপোনাৰ GS 3 একো পাছত GS 2 একদম মই আৰম্ভ কৰিম 20 আগষ্টত আৰম্ভ কৰিম 20 আগষ্টৰ পৰা আপুনি গৈ পেলাই আৰু 10 দিন দেখিব অলমোষ্ট 30 তাৰিখ মানলে GS 2 আপোনাৰ শেষ হৈ যাব 10 দিনৰ পিছত আকৌ টেষ্ট এটা দিও পঢ়াৰ আৰম্ভ কৰাৰ পাছত মানে এজুম কৰি লওক হেতু সাবজেক্ট আপুনি মানে পঢ়িছে ফুললি কি সাবজেক্টটো এটো আপোনাৰ GS 2 খতম GS 2 খতম হোৱাৰ পিছত আৰু প্যাৰেলেলি কি হৈ থাকিব মই এটা GS 3 দিন আপোনাৰ GS 5 পঢ়াম দুদিন এথিক্স পঢ়িম লগতে আপোনাৰ আছে এখন মানে চাই আহিম এনেকুৱা ধৰণে আপোনাৰ আহি থাকিব মানে এটা হাফ কাৰণ এথিক্স বস্তুটো একবাৰ পঢ়ি লোৱাৰ পিছত আপুনি তাত আৰু কিবা লিখক বা কেছ ষ্টাডিজ কিবা ভ্যালুয়েশন কৰক ধৰি লওক আপুনি কাইলে টপাৰছৰ পৰা কিবা কিবি কন্টেন্ট কিছুমান উলিয়াওক মানে আপুনি কিছুমান কোচ লগাওক অসমীয়ৰ কিছুমান এক্সাম্পলছ দিয়ক এই তেনেকুৱা ধৰণে আনি থাকিব পাৰিম হেতু আপোনাৰ এথিক্সত তাত বাৰু মই আপোনাৰ দুই এটা অলপ ইন বিটুইনো মই আপোনাক গাইড কৰি থাকিম ৰিমাইন্ডাৰ দি থাকিম মই ইন বিটুইন আপুনি কেনেকৈ প্ৰসিড কৰিব যোনসকলে ইউটিউবত মোক ফলো কৰি আছে তেওঁলোকৰ কাৰণেও মই আপোনাৰ এনেকুৱা এটা মই ট্ৰাই কৰিম আপুনি ভিডিঅ'কিটা চাব অলপ ইনসাইট পাব কিন্তু মানে টাইম আপোনাৰ নাযায় উইকেণ্ডতে মই আনিবলৈ চাম সময় নোহোৱাকে এনিৱে এটো তেনেকৈ যাব তেনেকৈ আপুনি GS 1 শেষ কৰক তেনেকৈ গৈ আপুনি গৈ থাকক আপুনি দেখিছেনে আপ টু GS 1 আপোনাৰ লাষ্ট পেপাৰ আছিল
আমাৰ 10 ছেপ্টেম্বৰত এটোৰ হিচাপত কিন্তু এক্সেক্টলি ফলো কৰিব লাগিব আপুনি ইয়াত আৰু আপুনি কোনো নো ইফ নো মানিবলৈ টাইম নাই মানে 2 মাহ এনেকুৱা এটা সময় য'ত নোৱাৰে মই তেতিয়া এইটো কথা আগত মই এটা মোৰ ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছিলোঁ ৱাইফৰ মোৰ তেতিয়া কোভিড হৈ আছিলে অক্সিজেন লেভেল 88 89 90 দেখা থাকে মানে তেতিয়া বহুত বেছি বেয়া সিচুৱেশ্যন মানে লাঞ্চটো জানে কোভিডত যাৰ লাঞ্চ এফেক্ট হৈছিল বহুত বেলেগ ধৰণে সিভিয়াৰ ইম্পেক্ট হয় সেইটোত কিন্তু মই সেই তেতিয়াও কোনো মানে মাৰ্চি কৰা নাই কাইণ্ড অফ বহুত বেছি কান্দা কৰে পঢ়া এতিয়া পঢ়িব লাগিব এনেকুৱা ধৰণৰ মানে একদম আপোনাৰ হেৰিৰ লগত কোনো হেৰি নাই পুৰা ষ্ট্ৰিক মানে আপুনি জাষ্ট পঢ়িব শুব খাব পঢ়িব শুব সেইটোৱে আৰু ৰিপিট ইয়াত আৰু আপুনি আৰু আজি কি পঢ়িম কালি কি পঢ়িম যদি ভাগি থাকিবলৈ হয় ভাবি থাকোঁতে গোটেই টেনশ্যনত গুচি যাব আৰু ৰিগ্ৰেটটোৱে বেছি বেয়া কৰে দুদিন যে নপঢ়িলে আপুনি এইবোৰ ভাবি থাকি লাভ নাই মইতো এই 10 দিন নষ্ট কৰিলোঁ এতিয়া বহুত এইটো ভাবি আছে যে এই এক মাহটো এনেই পঢ়িলোঁ এইবোৰ একো মতলবেই নাথাকে 50 দিনত মানুহৰ ৰিজাল্ট চেঞ্জ হয় মানে আপুনি মানক নেমানক বাদ দিয়ক আপুনি বিশ্বাস কৰক হেৰুৱাবলৈ একো নাই আপুনি যি আছে পাবলৈহে আছে এনিৱে মানে আপুনি এনেকৈ গৈ আপুনি কিমানত পাম 10 ছেপ্টেম্বৰত কিন্তু আপোনাৰ গোটেই কমপ্লিট হেৰি শেষ হৈ যাব 11 ছেপ্টেম্বৰৰ পৰা 11 12 13 মোৰ ফুল লেংথ টেষ্ট আছে ইয়াত 11 12 টেষ্টলেছ এইবোৰ মোৰ আমাৰ সিচুৱেশ্যন যোনটো পাঞ্জাবাৰীত যোন গুৱাহাটীত আছে পাঞ্জাবাৰীত দিব যোন বাহিৰত আছে অনলাইন দি দিম মেপত আপুনি সেইটো দি দিব এছে টেষ্ট কি হ'ব জিএছ এছে টেষ্ট পিছবেলা আপোনাৰ জিএছ1 এইটো 11 ছেপ্টেম্বৰ আপুনি তেনেকৈ এলাইন কৰি লওক মই কোৱা নাই যে আপুনি ইয়াৰ লগতে লওক আপুনি বেলেগত টেষ্ট দিলেও দিয়ক কিন্তু দিয়ক টেষ্টটো মানে এনিৱে টেষ্ট দিয়কেই এক্সামটোৰ দুটা পাৰ্ট এটা পাৰ্ট ৰিকল পাৰ্ট আৰু এটা পাৰ্ট আপুনি আননোন কুৱেশ্যন এটা কেনেকৈ ফিল কৰিব টাইমটো কেনেকৈ কমাব এইবোৰ কাৰণে আপোনাক টেষ্টটো বহুত দৰকাৰ নাভাবিব যে পঢ়ি লওঁ তাৰপিছত লিখিম সেইটো যে গ্ৰীম এতিয়া সময় নাই মই টেষ্ট নিদিওঁ সেইটো কেতিয়াও সেইটো প্লেনে হ'ব নোৱাৰে ভাল প্লেন ক্লিয়াৰ হ'ব নোৱাৰে তাৰপাছতো আপোনাৰ ক্লিয়াৰ হ'ব পাৰে কিন্তু মোৰ এটাও টেষ্ট দিয়া নাই তাৰপিছতো ক্লিয়াৰ কৰিছে কিন্তু কথাটো কি সেইটো আপোনাৰ এটা মানে আৰু তেনেকুৱা মানুহ মই চিনি পাওঁ যোনে টেষ্ট নিদিয়ে ক্লিয়াৰ কৰিছে কিন্তু চব সেইটো বহুত ৰিক্সি গেম হয় সেইটো আপুনি জেনেৰেলৰ কাৰণে এভাৰেজৰ কাৰণে নহয় যদি আপুনি ইমানটো লেভেলৰ মাইকেল হাল হয় নহয় তেতিয়াই পচিবল তো চবৰ কাৰণে এইটো চবৰ কাপ অফ টি নহয় এইটো তো গতিকে এইটো মোৰ মতে কি কৰক আপুনি এই সপ্তাহটোৰ 4 দিন পঢ়িলে আৰু বাকী ধৰক এতিয়া ধৰক এইটোতো 3 দিন পিছতে টেষ্ট হৈছে দেখিছেনে টেষ্ট দিয়ক টেষ্টবোৰ দিয়াৰ মই দেখিছেনে টেষ্ট লাষ্ট টেষ্টটো মই দিছোঁ 20 ছেপ্টেম্বৰ পাছত মোৰ বোধে টেষ্ট নিদিব এনিৱে ক'ত তোমাৰ আপোনাৰ মই পাৰ্চনেলি ক'ম অল ইণ্ডিয়া মক টেষ্ট কি ঘটি কৰিব অল ইণ্ডিয়াৰ মাৰ্কছ পাই পেলাই যোৱাবাৰ অল ইণ্ডিয়া নহয় অল আছাম ৰেংক পাই পেলাই অল আছাম 3-4 পোৱা মানুহৰ মেইনছে ক্লিয়াৰ নহ'ল বহুত মানুহ আছে যোৱাবাৰ আপুনি অপেন ডাটা আছে এইটো মই ক'বলৈ কি আছে চাই ল'ব আপুনি সুধিব 10টা ওচৰ পাজৰ মানুহ আছে ন কি পায় তো গতিকে যদি কাৰোবাৰ লাভো হৈছে মই এইটো কোৱা নাই কাকো এইটো ইটছ নট বাইণ্ডিং ইটছ মোৰ থিংকিংটোৰ কথা কৈছোঁ বা মই যোনটো চাৰ্নিং বা মোৰ যোনটো অনুভৱ মই এইটো কৈছোঁ যে সেইবোৰৰ পৰা একো লাভ নহয় মানে এনজাইটি অলপ ক্ৰিয়েট হয় মানুহৰ তো এনজাইটি অলপবোৰৰ পৰা বাচক নিজৰ প্ৰিপেৰেশ্যনটো ইনাৰ আপুনি যি প্ৰিপেয়াৰ কৰিছে ইনচাইডৰ পৰা হ'ব তো গতিকে যি কৰিব লাগে 20 দিন শেষ কৰক আৰু 20 দিন আপোনাক সময় লাগে য'ত আপোনাৰ কি কৰিব লাগে 9 তাৰিখলৈ পৰীক্ষা আছে 20 দিন কমে 19 দিন তথাপিও এইটো হেৰি মাহ ধৰি লৈছোঁ 20 দিনে তো আৰু 20 দিন সেই 20 দিন ৰিভিজনত দিয়ক এতিয়া 20 তাৰিখে আপুনি ফুল লেংথ টেষ্ট এটা দিয়ক দি মেলি আজৰি হৈ যাওক আৰু সামৰি দিয়ক সামৰি পেলাই আপুনি কি কৰক এতিয়া চাওক ইয়াৰ আগলৈকে দেখিছেনে আপোনাৰ কিন্তু পৰ্চন কেতিয়াবা শেষ হ'ব লাগে আকৌ পৰ্চন আকৌ 10 ছেপ্টেম্বৰতে শেষ কৰিব লাগে পৰ্চন 10 ছেপ্টেম্বৰতে শেষ কৰক ক্লোজাৰ টেষ্টে 20 তাৰিখে দিব এজিউম কৰি লওক 20 তাৰিখে আপুনি পৰীক্ষা আপোনাৰ 11 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব এজিউম কৰি লওক আপোনাৰ তেতিয়া কি নপঢ়িব নেকি আপুনি মৰি তৰি পঢ়িব পকৰত জুই তাতে লাগিব এনেই আপুনি নপঢ়িলে এনেও নপঢ়ে মানুহ হিউমেন ব্ৰেইনটোৱে তেনেকুৱা মই যোনটো দেখিলোঁ আজিলৈকে অতি ৰঞ্জিত হৈ থকা নিচিনা লাগিব কিন্তু কথাবোৰ তেনেকুৱাই মানে মই কৈছোঁ নহয় মই আপুনি কেতিয়াবা বহুত মানুহ দেখিলোঁ লাইফটোত 3 বছৰ পঢ়িও নহয় মানুহে দিন ৰাত পঢ়ি কিন্তু সেই 20 দিনে আপোনাৰ বহুত লাইফ চেঞ্জ কৰিব পাৰে তো সেইকাৰণে আপুনি স্পাৰ্ক জনাই লওক পকৰত জুই লগাই লওক মানে আপোনাৰ খাওক শুৱক পঢ়ক আৰু লেট্ৰিনলৈ যাওক এইকেইটাই বেছিকৈ নাযাব এইটোৱে প্ৰব্লেম ঠিক আছে 14 ছেপ্টেম্বৰৰ পৰা আপুনি কি কৰিব দেখিছেনে এইটো উইক 7 14 ছেপ্টেম্বৰৰ পৰা আপুনি ৰিভাইজ কৰক গোটেই পৰ্চনটো ৰিভাইজ কৰি এজিউম কৰক আপুনি এইকেইদিনত কিন্তু আপুনি অল পেপাৰ দেখিছেনে অল পেপাৰ আপুনি ৰিভাইজ কৰক এইকেইদিনত এই যোনটো আপোনাৰ 14 ছেপ্টেম্বৰৰ পৰা আপুনি অল পেপাৰ আপুনি ৰিভাইজ কৰি অল টেষ্ট এটা দি চাওক মানে কেনেকৈ পঢ়িব পৰীক্ষাৰ আপুনি 3 দিনৰ আগত কি কৰে অল পেপাৰ মানে আপুনি জিএছ 1ও পঢ়িব পাৰে 2 এজিউম কৰি লওক আপুনি 17 তাৰিখে পৰীক্ষা দেখিছেনে আমাৰ শুক্ৰবাৰৰ পৰা এক্সেক্টলি পৰীক্ষাটো আছে তো এই দিনটোত আপুনি চিমুলেশ্যন টেষ্ট এটা দিয়ক এইটো বহুত বেছি ইম্পৰ্টেণ্ট চিমুলেশ্যন টেষ্টকেইটাই বহুত আপোনাক হেৰি দিয়ে মানে আপুনি ৰিয়েলিজি মানে আপুনি বহুত আপোনাৰ এনজাইটি কমাই দিয়ে আৰু এইকেইদিনত আপুনি পঢ়া শুনা ধান্দা নকৰিব টেষ্ট এটা দি পঢ়িবলৈ মন যায় নেকি এনেই বাৰবিং কৰি টেষ্টবোৰ দি থাকিও লাভ নাই কিন্তু টেষ্ট এটা আপুনি যেতিয়া দিয়াৰ পাছত আপুনি সেইটো ইমান লেভেলৰ এনাৰ্জি ড্ৰেইন হয় ন একো কৰিবলৈ মন যায় খোৱা বাহিৰে আপুনি নিজে জানে আৰু এইটো মই নতুন মানুহখিনিক কৈছোঁ পুৰণাখিনিকনো কি ক'ম এইবোৰ চব মানে জানে এইবোৰ মানুহে কোৱা কথাই তো গতিকে সেইটো কাৰণে আপুনি 20 তাৰিখে দিলে 20 তাৰিখৰ পৰা খতম
20 তাৰিখৰ পিছত আপুনি আৰু 3টা উইক পাব আপুনি এটা উইক পালে দেখিছেনে এইটো 21 তাৰিখৰ পৰা 27 তাৰিখলৈকে এই উইকটো আপুনি মানে এগেইন আকৌ তেনেকুৱা ধৰণে ৰিভাইজ কৰি দিয়ক কোনোবা আপুনি জিএছ3 লৈ ল'ব পাৰে যক জিএছ3 টো পুৰা ৰিভাইজ কৰি দিয়ক আৰু লগতে আসাম নেৰিবই লাষ্টলৈকে আসাম নেৰিব লাষ্টৰ কাৰণে এই কাৰণে কৈছো মই ইয়াত আপোনাক মই ভিডিঅ'ত আৰু কিছুমান কন্টেন্ট দেখাম আপুনি যদি চাই আছে এতিয়ালৈকে মই দেখাম মানে পৰ্চনত এটা ক্লাইমেট পঢ়িলে অসমত ক্লাইমেটলজি আপুনি জানে অচেনোগ্ৰাফি পঢ়িলে সেইটো কিন্তু অসমৰ লগত আপোনাৰ লিংক আছে আপোনাৰ এটা কাইলে আপুনি কেনেকে লিংক আপুনি অসমৰ লগত ক্লাইমেটটো সেই ইণ্ডিয়াত যোনবোৰ এটা মনসুন সুধিলো ৰিটিট মনসুন সাউথ ৱেষ্ট মনসুন এইখিনি আপোনাৰ ইয়াতো ইউজ হয় আহি পেলাই আপোনাৰ এটা এলুভিয়েল সয়েল বোলে ৰেইন শ্বেডৰ এৰিয়াটো ইণ্ডিয়াত যোনটো অসমত সেইটো প্ৰেসিডেন্ট বোলে আপুনি লগতে অসমৰ গভৰ্ণৰ পলিটিৰ লগত পলিটি পঢ়িলে হিষ্ট্ৰীৰ লগত হিষ্ট্ৰী পঢ়িলে তেতিয়াও বস্তুটো মিলি যায় কাৰণ সেইকেইটা আপুনি তেনেকেও পঢ়িব পাৰে মানে অসমটো সেইকাৰণে মই ইউনিভাৰ্চেলি পঢ়িবলৈ কথা কৈছো আৰু সি আপোনাৰ ইনডাইৰেক্টলি আপোনাৰ হিখন পেপাৰটো কাম কৰিব কাৰণ হিষ্ট্ৰী কোৱেশ্চন কেইটা ক'তনো কোৰ হিষ্ট্ৰী কোৱেশ্চন সুধে এইকেইটাতো ডাইৰেক্ট অসমৰ হিষ্ট্ৰী কোৱেশ্চনে সুধি আছে ন দেখা দেখিকে এতিয়া তো সেইকেইটা আপুনি ডাইৰেক্ট হেৰিয়ে লিখিব পাৰে মানে সেইকাৰণে GS5 খনৰ ইউটিলিটিটো সবতে আছে কিন্তু তো সেই কনটেক্সটো ৰাখিয়ে মই GS5 খন আপুনি এখন তেতিয়া প্ৰেছাৰো নালাগিব অকল 3খন পেপাৰহে পঢ়িব লাগে সেইটো টেকনিক্যালি আপুনি যদি সেইটো হিচাপত ভাবে এটা হাফ ভাগ কৰি হিপিনে পঠাই দিয়ক আৰু এইখন আপুনি এছেখন পঢ়িব লাগে কাৰণ এছেত আপুনি জানে 180 নাপালে এছিএস বা পাহৰি যাওক বাদ দিয়ক মই এনেকুৱা এছিএস দেখাই নাই যোনে 170 তলত পাই পেলাই এছিএস পাইছে যোৱাবাৰ কিতাৰ্থই পাইছে 145 পাই GS1 টো কিন্তু 145 পাইছে তো গতিকে আপুনি মই যিমান দূৰ মাৰ্কশিট দেখিছো মানুহৰ এটো হয় আজি নহক আজি ভাষণ নিদু সময় বহুত মূল্যবান মোৰটো বাৰু একো নাই মই বকিয়ে থাকিব পাৰিম পঢ়ি থকা মানুহকেইটা সময় ভেলু আছে তো সময় নষ্ট নকৰো ইয়াৰ পিছত আৰু ইম্পৰ্টেন্ট টপিক এটা আছে মানে সেইটো কম মই তো এই গিটাত এইটো টপিকত 21 তাৰিখৰ পৰা এটোলৈকে কৈ দিয়ক হিটু উইকত GS2 কৈ দিয়ক থাৰ্ড উইকটোত আপুনি GS1 কৈ দিয়ক এই চাৰিদিন GS1 কৈ পেলাই আপুনি 9 তাৰিখে পৰীক্ষা দিয়ক লগত আপুনি এছে এথিক্স এইকেইটা প্ৰিপেয়াৰ কৰে এছে এথিক্সটো কেনেকৈ এইবোৰ উইকত কেনেকৈ কৰিব দেখিছেনে এইবোৰ মই দিয়ে দিছো যে এথিক্স 5 দিন আপুনি GS5 পঢ়িলে দুদিন আপুনি এথিক্সৰ কেছ ষ্টাডি চালে এদিন আপোনাৰ ধৰক আকৌ ৰিভিজন কৰিলে শনিবাৰে দেওবাৰে আপোনাৰ টেষ্ট হ'ল বাকি তেনেকৈ গৈ পেলাই আপোনাক মই টেষ্টৰ শিডিউলটো এনেকৈ দিয়ে দিলো উইকেণ্ডত প্ৰথম এতিয়া আপুনি হেৰি দেখলৈকে উইকেণ্ডত টেষ্ট তাৰপিছত আপোনাৰ সিমুলেশ্যন টাইপত টেষ্ট হৈ গ'ল 11 ছেপ্টেম্বৰৰ পৰা ফুল লেংথ তো হেতু কৰক সিলেবাস শেষ হ'ব তাৰপৰা কৰিম এইবোৰ মানে কৰি থাকি লাভ নাই মোৰ এটো এটা মানে অকমান মই ভাবিগুনি পালো আৰু মই এনেকুৱাকে কিন্তু আগত মই এক্স্যাক্টলি মই ওয়াইফক এনেকুৱা প্যাটাৰ্ন এটা বনাইছিলো বহুত এৰ কথা সুধি থাকে কেনেকৈ আপোনাৰ হেতু তেতিয়া দিছিলো এতিয়াতকে কম আছিল মানে ইনি ইয়াৰ মিনিয়েচাৰ ভাৰ্চনটা বুলি ধৰক আই এম এ গুড এট প্ল্যানিং আপুনি মানে এটো মানক নে মানক মই হেতু মই নিজে নিজক মানে হলাগিবলৈ বেয়া কিন্তু এটো মই হলাগিম যে মই প্ল্যানিং ভাল কৰো হেতু আৰু জি ন বেছি হ'ল ঘূৰাই লৈছো এনিৱে এতিয়া কথা হল কেনেকৈ কৰিম মানে এটো মই আপোনাক এটা মই তাৰ ওভাৰভিউ এটা দিম যে কেনেকৈ কি কৰিম ধৰক আপুনি মই দে এছেথিক্স GS5 টো কথাই কলো এছেথিক্স GS5 টো মোৰ যোনটো আমাৰ এপটোত আমাৰ প্ল্যান আছে তাতটো মই সেইখিনি বস্তু মই কভাৰ কৰি দিয়ে আছো আৰু এতিয়া জবাৰ এথিক্স এছেট মই বহুতখিনি মানুহক দিছো ইভেন মই কৈছো যে 206 পোৱা মানুহটোক মই ইনসাইট দিছো 190 পোৱা মানুহটো মই নিজেও সদায় 180 তলৰ ওপৰতে পাই আছো 189 পাইছো 183 পাইছো কেনেকৈ মই পাইছো এটো মই মোৰ নিজৰ অলৰেডি বহুত কলো আৰু নিজৰ ইমান গুণ নেগাও এটা কি কৰিব এটা আপুনি কি কৰিব এটো কথা আপুনি ধৰি লওক এটা নিউজ পেপাৰ চাই আছিল কিবা আগত কোবাত কিবা চোৱা হৈছিল এছে নামত কিবা বস্তু গুটাই থোৱা আছিল যদি আছিল যদি নাইও তেতিয়াও আপুনি এছে কাৰণে ডেইলি আধা ঘণ্টা মান এটা টাইম দিয়ক আধা ঘণ্টা 15 মিনিট আপোনাৰ যোনটো পাৰি কিন্তু উলিয়াব পাৰি আৰু কি চাওক এনেকুৱা টাইপৰ বস্তুবোৰ বিচাৰক ধৰি লওক এছে খনত এতিয়া মই এটো কলো কিবা এটো মন কি বাততে অহা দেখিছেনে টমৰোজ প্ৰবলেম এটো মই বহুত আগত কিবা মুখতে আহিলে কাৰণে মোৰ চকুৰ আগত আহি গ'ল কাৰণে স্ক্ৰিনশ্বট মাৰি দি দিলো একো ইমান ইম্পৰ্টেন্ট বস্তু নহয় তল চাওক টমৰোজ প্ৰবলেম অন শেয়াৰ্ড ৱাটাৰ cannot be tackled based on studies data and information and modern days problem need modern day solution এইবোৰ গাইলে আপুনি ইন্ট্ৰডাকশন কনক্লুজনত এস কৰিব পাৰে ইভেন ইন GS2 দেখিছেনে এই শব্দবোৰ শুনি ভাল লাগে ন টমৰোজ প্ৰবলেম অন এটো ৱাটাৰ শেয়াৰ্ড ৱাটাৰ বুলি কৈছে টমৰোজ প্ৰবলেম অন আপুনি হেৰি দি দিয়ক কাইলে যিয়ে আহক কাইলে বোলে ইনফৰমেশন টেকনলজি খুদিলে বা ইপিনে কাইলে দুটা হেৰিৰ মাজত মানে প্ৰবলেম কলে দুখন ষ্টেটৰ মাজত কাইলে আপোনাৰ প্ৰবলেম ফেচ কিবা এটা কলে এনি প্ৰবলেম আপুনি কৰিব পাৰে ন মানে টমৰোজ প্ৰবলেম অন শেয়াৰ্ড ইমান শেয়াৰ্ড বোলে আপুনি ধৰক বৰ্ডাৰ বাউণ্ডাৰী এটো বাউণ্ডাৰী কৰিলে শেয়াৰ্ড বাউণ্ডাৰী cannot be আপোনাৰ টেকেল বেসড অন স্টাডি ডাটা এণ্ড ইনফৰমেশন মডাৰ্ন ডে প্ৰবলেম নিড মডাৰ্ন ডে সলিউশন এনেকুৱা ধৰণে আপুনি কাইলে এনি কাইণ্ডত আপুনি এটো দিব পাৰে মই নে জাস্ট এটো কলো ইমান বৰ ৰিলেভেন্ট নহয় কিন্তু মনতে আহিল কলো মানে এনেকুৱা ধৰণে আপুনি কিছুমান যত ডাটা আছে সেইবোৰ সিমুলেশন কৰিব পাৰে যেনেকৈ ধৰি লওক এতিয়া আপুনি এটো এটা বাবুস্তু কৰ্ময়োগী কিছুমান বস্তু আপুনি ধৰক নিউজত আহি থাকে সেইবোৰ যোনবোৰ আপুনি কাট কৰি থৈ দিয়ে হে তেনেকুৱা কেইটামান বস্তু আপুনি এথিক্স খনৰ এতিয়া বাবুটো কৰ্ময়োগী কালে আপুনি ইন্টাৰভিউ দিব পাৰে ই ট্ৰান্সফৰ্ম বাবুটো কৰ্ময়োগী কালে যদি সিভিল সাৰ্ভিস ৰিফৰ্মৰ কথা আহে লাগিলে বেলেগ GS3 তে আহক 2 তে আহক GS2 টু গভৰ্নেন্সতে আহক বা আপোনাৰ এথিক্সতে আহক আপুনি এই কথাবোৰ আপুনি বল লিখিব পাৰিব
এনেকুৱা ধৰণে বা য'ত য'ত আপোনাৰ আছিলে ধৰক এইটো মই এতিয়া লিখি থৈছিলোঁ আৰ্টিকেলটো তেতিয়া এইটো এছেট ইউজ কৰিব পৰাকৈ বহুত ধুনীয়া মেটেৰিয়েল আছিল মানে এইটোত মানে আপোনাৰ মিনিষ্টাৰিয়েলৰ প্ৰথম কিবা ষ্টৰি লাইন এটা দিছিলে ষ্টৰি লাইনটো ডাইৰেক্ট ইউজ কৰিব পাৰি ইয়াত তো তেনেকুৱাকৈ কিছুমান বস্তু আপুনি এছে এথিক্স GS5ত বনাব পৰাকৈ আপুনি ৰাখি থওক যেনেকৈ ধৰি লওক এতিয়া মই আপোনাৰ এইটো কথা কৈছোঁ এইটো মই আপুনি এতিয়া ধৰক মই আগতে অসমীয়া পয়েম কোটছৰ কথা কৈছোঁ সেইটোৰ ওপৰত মই বহুত ডাটা দিছোঁ কিন্তু মানুহে এটা মিছ ইণ্টাৰপ্ৰেট কৰে মই এখন আছে কিন্তু শেক্সপিয়াৰ এনেকুৱা অলপ এনেকুৱা মানুহবোৰৰ কথা লিখোঁ মানে যোনবোৰ মানে ইণ্টাৰনেশ্যনেল এনামেণ্ট হয় আপুনি এইটোৱে নাভাবিব অকল লক্ষ্মীনাথ বেজবৰুৱা লিখিলে আপুনি আছে নাপায় তাত মাৰ্কছ অসম লিখি দিলে লিখক অসম সেইটো বহুতে মোক মিছকনচেপ্ট কৰে কাৰণে মই এইটো কথা কৈছোঁ কাৰণ ইয়াত আপোনাৰ ডাইভাৰ্চিটি ইম্পৰ্টেণ্ট ধৰি লওক মই এটা কথা ক'লোঁ ফেইলাৰ ইজ ইম্পচিবল এইখন আপোনাৰ কি আছিলে এইখন মই ক'ত পালোঁ মই চাই আছিলোঁ যে ফেমাছ স্পীচ যেনেকৈ আপুনি ফেমাছ স্পীচ নেহেৰু স্পীচটো থাকে মই আগতে এইটো এছে ভিডিঅ'বোৰত মই কৈ আছিলোঁ নেহেৰু স্পীচটো যেনেকৈ আপুনি ধৰক হেৰিয়ৰ স্পীচটো ফেমাছ হয় মাৰ্টিন লুথাৰ জুনিয়ৰ কিঙৰ যোনটো স্পীচ এই ৱাক টু ফ্ৰীডম নে কিবা আছিলে সেই সেইটো মানে ফেমাছ হয় তেনেকৈ আপোনাৰ এইটো আছিলে ফেইলাৰ ইজ ইম্পচিবল এটা স্পীচ হয় এটা স্পীচৰ ওপৰত মানে ৰিলেটেড এখন বুক হয় বেচিকেলি বুকখন কাৰ সুশান্ত বি এন্থনী তো সুশান্ত বি এন্থনী কি হয় তেওঁৰ ষ্টৰিটো আপুনি অলপ জানি থওক সুশান্ত বি এন্থনী কি আছিলে যে US ইণ্ডিপেণ্ডেন্স টাইমত তেওঁ হেৰি লগাইছিলে মানে জাজে ফাইন লগাইছিলে $1,000 ফাইন লগাইছিল আৰু তেওঁৰ নামত ইম্প্ৰিজনমেণ্ট দিছিল ৰিজন কি তেওঁ ভোট দিবলৈ ট্ৰাই কৰিছিল ওমেন ভোট কাইলৈ যদি কুৱেশ্যনছটো আহে মানে ধৰক ইট এবাউট ডেম'ক্ৰেচি আমি জিএছতো লিখিব পাৰিম এছেট এইটো কাৰণে এইবোৰ কাৰণে বহুত খাজা নাই বোলে ইট এবাউট ডেম'ক্ৰেচি এণ্ড ওমেন এণ্ড ডেম'ক্ৰেচি যি নহওক কাইলৈ ওমেন ৰিলেটেড আহিলেও ভালকৈ পইণ্ট কৰিব পাৰে আৰু ওমেন ইন পলিটিক্স ওমেন ইন ডেম'ক্ৰেচিত এনেকুৱা ধৰণৰ যদি আপুনি একদম দমদাৰ হয় মানে 190 পাবই মানে 190 বহুত দিগদাৰ এইটো বহুত কোৱাটো উচিত নহয় যে 190 পাবই বুলি মই আগতো কৈ আহিছোঁ কিন্তু মানে এতিয়া আপুনি গ্ৰেণ্ড আছে ৱাও ফেক্টৰ এটা কি হয় বা কি লিখিছে এনেকুৱা টাইপত এছেৰ ওপৰত মই ডিটেইল দি থৈছোঁ আগতো দি থৈছোঁ ইভেন মই যোনটো এছে মোৰ কোৰ্চত মই তাত এইবাৰ 10টা ভিডিঅ'ত মই তাত এক্সপ্লেইন কৰিছোঁ যেনেকৈ কি গুড আছে বেড আছে কি মই এইখিনি বহুত আৰু ইভেন মানে এতিয়া মোৰ ডাটা আছে যোৱাবাৰ মই যোনবোৰ ভিডিঅ' দিছিলোঁ বেষ্ট অন মাই ডাটা এইবাৰ মোৰ বহুতকেইটা টপাৰৰ ডাটা আছে নোপোৱা মানুহ পোৱা মানুহ চবৰে ডাটা আছে 146 পোৱা মানুহটোৱে কেনেকৈ লিখিছে 190 পোৱাটোৱে কেনেকৈ কৰিছে সেইটো মই অবজাৰ্ভ কৰিছোঁ তো বেষ্ট অন ডেট মই দিছোঁ ঠিক আছে এইটো কথা ক'লোঁ ফেইলাৰ ইজ ইম্পচিবল মই কাইলৈ মই আপোনাক কথাটো কৈছোঁ মানে কেনেকৈ মই এক্সাম্পল দিবলৈ লৈছোঁ ইয়াত কেনেকৈ ইউজ কৰিব পাৰি ধৰি লওক সুশান্ত বীৰ এইটো যোনটো কোটছটো আছিল এইটো মই তেওঁৰ এইটো ইয়াত লাইনটোত পালোঁ এই লাইনটো দেখিছেনে যে আছিলে কি উই দ্য পিপল নট দ্য উই হোৱাইট মেল চিটিজেন নৰ য়েট উই দ্য মেল চিটিজেন উই দ্য হোৱাইট পিপল হু ফ্ৰম দ্য ইউনিয়ন সুশান্ত বিয়ে এইটো খুব ধুনীয়াকৈ কৈছিলে মানে আপুনি এইটোত লিখিবাৰ আগতে মই এনেকৈ লিখিম যে সুশান্ত বি এন্থনী তোমাৰ দাদা ইন হাৰ বুকছ দ্য ফেইলাৰ ইজ ইম্পচিবল হেজ ৰোটেন এইটো দি পেলাই মই এইটো লিখি দিলোঁ এজ এ পয়েম টাইপত এইটো পয়েম নহয় কিন্তু তেওঁ আপোনাৰ কথা কৈছে উই দ্য পিপল নট দ্য উই দ্য হোৱাইট মেল চিটিজেন হোৱাইট মেল নহয় নৰ য়েট উই দ্য মেল চিটিজেন মেলো নহয় উই দ্য হোল পিপল ফ্ৰম দ্য ইউনিয়ন আপুনি এইটো দমদাৰ ইয়াত আপুনি আছে আৰম্ভ কৰক আৰম্ভ কৰি পেলাই আপুনি এনেকৈ ক'লে যে সুশান্ত বি ৱাজ ফাইন she was imposed fine of ইমান $100 মানে কিহৰ কাৰণে হাৰ ক্ৰাইম ৱাজ কি কৈছে তেওঁ ভোট দিব বিচাৰিছিল বাট এজ উই লুক এট ইণ্ডিয়া উই হেড এ ডিফাৰেণ্ট ষ্টৰি আৱাৰ ষ্টৰি ইজ দিছ এনেকৈ তোমাৰ ক'লে নহয় এটা ইণ্ডিপেণ্ডেঞ্চৰ টাইমৰ পৰা আমি এইটো কৰি আছোঁ আপুনি নিগেটিভলি এটা স্পাৰ্ক এটা দেখালে আৰু ইয়াত এটা দেখালে এই বস্তুটো কাইলৈ আপুনি যদি ৱেষ্টাৰ্ণাইজেশ্যনৰ ওপৰতো আহে ছাপ'জ কুৱেশ্যনটো এনেকুৱা আহিলে যে ৱেষ্টাৰ্ণ ভাৰ্চেছ ইণ্ডিয়ান কনচেপ্ট এটাৰ ওপৰত তাতো আপুনি এনেকৈ আৰম্ভ কৰিব পাৰে মানে ৱেষ্টাৰ্ণ বস্তুটো ভাল নে ইণ্ডিয়ান মানে ৱেষ্টাৰ্ণাইজেশ্যন কি ভাল হয় তো তেতিয়াও আপুনি এইটো দিব পাৰে ডাটা এটাই ব্যৱহাৰ হাৰ জেগা বেলেগ বেলেগ জেগাত আপুনি ইয়াৰ কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে ৰিড কৰিব লাগে বা জাষ্ট বস্তুটো আমাৰ আইডিয়া ইজ ইম্পৰ্টেণ্ট তো তেনেকুৱাকৈ আপুনি এইটো দুই এটা খালি এই আইডিয়াৰ লগত এইটো থাকিব লাগিব এইটো কিন্তু মই মুখস্থ মাৰি থ'ম মানে উই দ্য পিপল নৰ উই দ্য হোৱাইট মেল চিটিজেন এইটো কিন্তু মনত নহয় মানে আপোনাৰ নহ'লে এনেকুৱা ধৰণে আপুনি লিখক আৰু এনেকৈ আপুনি ইয়াত মইতো এতিয়া মানে কেঁচেৰাকৈ লিখিছোঁ আপুনি অকণ ধুনীয়াকৈ লিখক মানে একদম হেৰি চেৰি দি পেলাই যাতে মানুহ দেখি লুক বিউটিফুল এছে থাম ৰুল লুক বিউটিফুল মই নেক্সট এটা মই এছে দিম কেইটামান থাম ৰুল কেইটামান মানে যোনকেইটা থাম ৰুল মই মানে পাইছোঁ সেইকেইটা ফ'ল' কৰিলে মানে এছেটোত অলপ ঠিক ঠাক কিন্তু এটা এভাৰেজ মাৰ্কছ পাব পাৰি সেইটোতে চিয়'ৰ মানে 150ৰ তলত কিন্তু আপুনি নাপায় মানে আপুনি যদি কেইটামান লয় আৰু 180লৈ যাব পাৰে বহুত ভাল থাকিলে মানুহ 200লৈও যাব পাৰে দিছ ইজ দ্য ৱে আপুনি এইটো লিখক ঠিক আছে এছে ইণ্ট্ৰ'চিনটো অলপ প্ৰিপেয়াৰ কৰক সেই যে এঘণ্টাৰ কামটো কি কৰিব আধা ঘণ্টা 15 মিনিটৰ কাম এটা কৰিবলৈ যে দিছোঁ আধা ঘণ্টা 15 মিনিট এছৰ এনেকুৱা কিছুমান বস্তু ভাবক আজি বোলে ক'ত কেইটামান ভাবক কাইলৈ আপুনি মানে ধৰক হেৰিয়ৰ কথা ভাবক মানে কিবা এটা ফেমাছ স্পীচ কেইটামান ভাবক এটা দুটা শুনক ক'ৰবাৰ পৰা ফিল্মৰ কাহিনী এটা লিখক মুভি এখনৰ যদি প্লট দিম বুলি ভাবিছে নিউজ পেপাৰ আপুনি ছেগ্ৰিগেটেডকৈ প্লট দিব পাৰে নিউজ পেপাৰ হেডলাইনে মই এইটো দেখাইছিলোঁ ভিডিঅ'ত মই ইউটিউবত নাই দেখা হেৰিয়ত দেখাইছিলোঁ যে নিউজ পেপাৰ হেডলাইনে কেনেকৈ আপুনি ধৰক বেটাৰ ৱেত দিব পাৰে এনিৱে বহুতত হ'ল নকৰোঁ তাৰপিছত এইখিনিত আপুনি ইয়াত কৰক আৰু ক'ত কি কৰিব পাৰি আৰু মই কৈ আছিলোঁ
যে কি বেসিক্যালি সুশান্ত বি এন্থনী দি পেলাই মই হেতু তেনেকৈ আপুনি দি দিলোঁ হেতু মোৰ মনলৈ আহিল হেতুৰ ওপৰত মই প্ৰিপেয়াৰ কৰি থলো ফটোখন মন থলে মোৰ মনটো থাকিলে আইতাজনীক যে এতিয়াতো আইতা আৰু তেতিয়া হেৰি আছিলে সুশান্ত বি এন্থনী ইন আৰ ওন ৱৰ্ডছ ফেইলাৰ ইজ ইম্পচিবল শুনিও ভাল লাগে এই ৱৰ্ডবোৰ ফেইলাৰ ইজ ইম্পচিবল এনেকুৱা ধৰণৰ শব্দবোৰ দিলে আপুনি নাম পাব এইটো হৈছে আপুনি এনেকৈ জিএছ আপুনি তেনেকৈ এথিক্সৰো আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ কিছুমান এক্সাম্পলছ আছে আছাম লীগ যেনেকৈ মই এতিয়া পাইছিলোঁ এতিয়া আপুনি এখন হেৰি আছিলে এখন কি আছিলে আপোনাৰ সদায় নাম মই পাহৰি যাওঁ সেইদিনা ক্লাছতো এইটো নামেই পাহৰি গৈছোঁ আহোমৰ ছেকেণ্ড কেপিটেলখন আছিলে কি আছিলে হাবুং 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 যেতিয়া আপোনাৰ মানে হাবুং এজ এ এষ্টাব্লিছমেণ্ট হোৱাত তেওঁ এজন মই তেতিয়া হাবুঙৰ হিষ্ট্ৰীটো পঢ়ি থাকোঁতে পাইছিলোঁ যে আপোনাৰ কি হয় এজন এছ অফিচাৰ কিবা তেওঁৰ এডিচি আছিলে কিবা নগেন কাকতি নে কি আৰু নাম পাহৰিলোঁ কিন্তু মানে মোৰ তেতিয়া মনলৈ আহিছে আচ্ছা এওঁক দেখোন আপুনি কাইলৈ এছ অফিচাৰ ভাল হেৰিয়ত লিখিব পাৰে তেওঁক মানে বস্তু তেওঁৰ বহুত সেইটো প্ৰচেষ্টাটোত মানে হাবুং সংৰক্ষণ হৈছিল মানে তেওঁ মানে আপোনাৰ ধৰক ৰিকেপচাৰ কৰিছে বোলা ৰিকেপচাৰ নহয় চৰি ৰিকেপচাৰ কাৰণত মানে নতুনকৈ আকৌ আৱিষ্কাৰ কৰিছে মানে সেই আহোমটো ইমান ধুনীয়াকৈ প্লেচ হ'ব পাৰে বুলি তো তেওঁৰ কথা আপুনি কাইলৈ লিখিব পাৰে এইবোৰ পজিটিভ এক্সাম্পল মানে ধৰক ন আমি আছাম চিভিল চাৰ্ভেণ্টৰ এক্সাম্পল বিচাৰি পাওঁ ইয়াত থাকিলে তো তেনেকুৱা ধৰণৰ আপুনি এক্সাম্পল দিলে আপুনি মই বাকীটো আগত অলৰেডি কৈ আহিলোঁ সেইবোৰ এক্সাম্পল মানুহে দিবলৈ লৈছে অলৰেডি যে আপুনি পূৰ্ণানন্দ বুঢ়াগোহাঁই আপুনি ধৰক হিষ্ট্ৰী আমাৰ যোনবোৰ ফিগাৰবোৰ চিলাৰাইত যদি ক'ৰবাত আপুনি ধৰক আপুনি এথিক্সৰ ক'ৰবাত এংগলত মানে আপুনি পাব পাৰে শংকৰদেৱক যদি কোনোবা এটা আপুনি এংগলত আপুনি এথিক্সৰ এংগলত আমি ক'ৰবাত চাব পাৰোঁ নেকি এইটোত হ'লে বা আপুনি ধৰক এতিয়া আপুনি মই কৈছিলোঁ যে পূৰ্ণানন্দ বুঢ়াগোহাঁই যোনটো এথিকেল আছিলে সেই ক'লে যে ল'ৰাৰ পুতেকেহে ল'ৰা হ'ব পাৰে ৰজাৰ পুতেকেহে ৰজা হ'ব পাৰে তেওঁ ৰজা হ'বলৈ অফাৰ কৰিছিল কিন্তু তেওঁ পূৰ্ণানন্দ নহয় আতন বুঢ়াগোহাঁই তো আতন বুঢ়াগোহাঁই ৰজা হ'বলৈ মানে ডিনাই কৰিলে তেওঁক সেইটো আপুনি হেৰি কৰিব পাৰে কাইলৈ লিডাৰশ্বিপত আপুনি লিখিবলৈ গ'লে তো লিডাৰশ্বিপ এথিক্সত কুৱেশ্যন নাহে লিডাৰশ্বিপৰ কথা ক'লে আপুনি আমি হেৰিয়ৰ কথাটো লিডাৰ লিখোৱেই মইতো আগত চাগে ক'ৰবাত কৈছোঁ এই কথাটো যে লাচিতৰ কথা আমি লিডাৰ লিখোৱেই কিন্তু এবুল লিডাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই কি চৰি আতন বুঢ়াগোহাঁই কিন্তু লাচিতে অলাইবৰত দেখিছিলে অৱস্থা লাচিতৰ মন বেয়া হৈ গৈছিল যে যুদ্ধ কৰিব নোৱাৰি এইখন হেৰিয়ত মইতো একেদিনাই ইমান সৈন্য হেৰুৱালোঁ তেতিয়া ৰজালে লাচিতে কৈ দিব খুজিছিল যে ৰজাক বনাই দিওঁ পূৰ্ণানন্দই ক'লে নালাগে ইয়াতো আপোনাৰ বাৰী পুখুৰী সিঁচোতেও শিঙিয়ে বিন্ধে ইয়াতো ৰণ হৈছে সেই শব্দবোৰ আপুনি ডাইৰেক্ট লিখি দিব পাৰে একজেক্টলি বাৰীৰ পুখুৰী সিঁচোতেও এটা দুটা শিঙিয়ে বিন্ধে তেওঁ এইটো শব্দ কৈছিল মানে শিঙি মাছে যে বিন্ধে বাৰীত পুখুৰী ইয়াতো ৰণ হৈছে তো ৰণত মৰিব এইটো সৰু কথা তো গতিকে দে আৰ দ্য লিডাৰ তো লিডাৰক আপুনি তেনেকৈ ৰিপ্ৰেজেণ্ট কৰক আৰু আপুনি আছাম কণ্টেণ্টতো এইখিনি হ'ব তেনেকৈ তেতিয়া ধৰক আছাম কণ্টেণ্টত আৰু কি কৰিব পাৰে ধৰি লওক এতিয়া মই কথাটো কৈছিলোঁ মই এতিয়া যেনেকৈ আজি ক্লাইমেট বুলি ক'লোঁ ক্লাইমেট মই কালি পঢ়াই আছিলোঁ ক্লাইমেটত এতিয়া আপুনি ইণ্ডিয়াৰ ক্লাইমেটত আপুনি এই বস্তুবোৰ পঢ়িলে যেনেকৈ আপুনি অৰ'গ্ৰাফিক টেপছ মানে কি আপুনি বে অফ বেংগৰ প্ৰক্সিমিটিত থাকিলে কি লাভ হয় আপোনাৰ ধৰক তাৰপিছত আপুনি জেট ষ্ট্ৰীম ষ্টিপ হ'লে কি হয় এটমছফিয়াৰ ষ্টিপ হ'লে কি আহে আপুনি সেইবোৰ পঢ়িলে এইবোৰ মই এটা ডিটেইলত কৈ নাযাব তেতিয়া অৰ'গ্ৰাফিকটো আপুনি জানে যে অৰ'গ্ৰাফিক ট্ৰেক হ'লে কেনেকৈ আপুনি ধৰক হেৰিয়ৰ কাৰণে যায় এইবোৰ আমি ফিল্মছতো জানো যে আপুনি ৱাটাৰটো যায় তাৰপিছত গৈ পেলাই আপুনি কুল ডাউন হৈ যায় যদিহে চাৰাউণ্ডিঙত মানে কি থাকে মানে পাহাৰ থাকে পাহাৰত খুন্দা খায় তাৰপাছত আপুনি ধৰক সেইটো কম্পেক্ট হয় আপুনি তাৰপৰা আমাৰ কি হয় ক্লাউড হয় আমি ক্লাউড কেনেকৈ হয় আমি এইটো বস্তু ফৰ্মেশ্যনত এইখিনি বস্তু জানো এতিয়া কথা হ'ল এই বস্তুবোৰ আপুনি অসম লিংক কৰাওক যে অসমত কোনকেইটা আছে য'ত বোলে আপুনি পাটকাই আছে আপোনাৰ মেঘালয় প্লেটিউ এই গোটেইকেইটাৰ মাজত আমি অসম ট্ৰেপ হৈ আছে তো যেতিয়া আপুনি জিঅ'গ্ৰাফী পঢ়িছে তাৰ লগত ইয়াক এইকেইটা লিংক কৰি লওঁ যে মইচাৰ কেনেকৈ লৈ আনে আপুনি ধৰক আপোনাৰ বে অফ বেংগলৰ প্ৰক্সিমিটিত থকাৰ কাৰণে আমাৰ কি হৈছে আমাৰ কি আপোনাৰ ধৰক জেট ষ্ট্ৰীমৰ কি এফেক্ট এইকেইটা কওক বা যেনেকৈ এতিয়া প্ৰি মনচুন আপুনি পঢ়িছে প্ৰি মনচুন কি আমি সেইটো জানো এতিয়া যেতিয়া জিঅ'গ্ৰাফী পঢ়িলে আপুনি মনচুন শিকি ল'লে এতিয়া প্ৰি মনচুনত অসমত চাই ল'লে হ'ল যে অসমত কি হয় অসমত কেছটো কি বোলে বৰদৈচিলা অসমত বোলে বৰদৈচিলা বোলে অসমত প্ৰি মনচুনৰ কাৰণে কিমান পাৰ্চেণ্ট হয় আমাৰ জেনেৰেলি 20 to 30% ৰেইনফল হয় ডিউ টু প্ৰি মনচুন সেই টাইমটোত গোটেই ৰেইনফলৰ 20 to 30% তেতিয়াই হৈ যায় আজিকালি বাঢ়িছে সেইটো কথা আৰু সেই সময়টো আমাৰ টাইমটো আমি জানো যে মাৰ্চ টু মে মানলৈকে বিহুৰ আগৰ মানে অলপ পাছলৈকে বিহুৰ সময়ত যোনটো বৰষুণ হয় সেইটো কি কাৰণে সেইটো আমি ডিউ টু বৰদৈচিলা তো সেইটো আপুনি ইয়াত লিংক কৰিলে বোলে এতিয়া আপুনি ধৰক সাউথ ৱেষ্ট মনচুনটো কি হ'ব জুন ছেপ্টেম্বৰত হয় এইটোতে 70% হয় অসমতো ইয়াৰ 70% ইণ্ডিয়ান লিংকৰ লগত লিংক আছে ধৰি লওক তেনেকৈ আপুনি অসমত যোনটো কোন এটা আপুনি ৰেইনফলৰ কথা কওঁতে আপুনি ৰেইনফলৰ এইটো চাই লওক যে কোনটো আমাৰ ৰেইন শ্বেডো এৰিয়া যেনেকৈ আপুনি লামডিং নগাঁও এই ৰিজনটো আপোনাৰ ৰেইন শ্বেডো এৰিয়া ইট ইজ ডিউ টু দা কিহৰ কাৰণে এই যোনটো আমাৰ ধৰক মেঘালয় প্লেটোৰ কাৰণে গাৰো পাহাৰে এইটো ৰাখি দিয়ে তো তাৰ কাৰণে আমাৰ কি হৈ যায় ট্ৰেপ হৈ যায় তাত আমি আৰু ইয়াত আমাৰ কম ৰেইন পৰে আপুনি তাত লিখক যদি কম ৰেইন পৰে বেছি ক'ত পৰে বেছি আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড়ত তো এইবোৰ যদি কাইলৈ ক্লাইমেট আহে ভেজিটেশ্যনছ আহে এই কথাবোৰতো আৰু ফুলনি বাগিচা কৰি থাকিলে হ'ল আপুনি ফেক্টছবোৰ এইবোৰ ফেক্টছে দিব পাৰিব যে ৰিডিং মনচুন প্ৰি মনচুন কাইলৈ অসমৰ যদি ভেজিটেশ্যনৰ কথাও সুধিলে তেতিয়াও আপুনি এনেকুৱা ধৰণে ক'ব পাৰিলে যে উইণ্টাৰ চাইকেলটোৰ কথা ক'ব পাৰিলে এনেকুৱা ধৰণৰ চেণ্ট্ৰেল শ্বেডৰ ৰিজন এইবোৰ অলৰেডি মই ক্লাছত কালি পঢ়াইছিলোঁ এইখিনি কথা ক'লোঁ চাওক এতিয়া আৰু এটা বস্তু লিংক চাওক লিংক কি
ক্লাইমেট হয়নে ক্লাইমেট লিখা আছে কিন্তু পৰীক্ষাত আহে যে এতিয়া লাষ্ট পিএকিউত কি আহিছে এটা অসমত ক্লাইমেট ইন আছাম কিন্তু তাহাঁতি বেলেগত লিংক কৰি দিয়ে এতিয়া ধৰি লওক এতিয়া ক্লাইমেট ইন আছাম কিন্তু তাত লিংক কৰি দিয়ে যে অসমত হেৰিটো কেলে কম হৈছে মানে হাউ ক্লাইমেট চেঞ্জেছ এফেক্ট দ্য ট্ৰি প্ৰডাকশ্যন এটা পাৰ্ট টি ওপৰত দিছে স্মল টি কাৰণে কিবা দিছিলে পাহৰিলোঁ তাৰ পিছৰ পাছত কৈছে যে ক্লাইমেট চেঞ্জৰ কাৰণে অসমত টি কেলে এফেক্ট হৈছে আপুনি এতিয়া ব্ৰেইনত কি মাথা মাৰিব লাগে ক্লাইমেট চেঞ্জৰ কাৰণে কি আৰু কি কাৰণে এফেক্ট হৈছে মনলৈ কি আহিছে এতিয়া মনলৈ আহিছেনে এৰু মুগাৰ কথা আপুনি এৰু মুগাৰ কথা চাই থওক মেইনছ অৰিয়েণ্টেডত যে কি ধৰণে আপোনাৰ এফেক্ট হৈছে যদি কুৱেশ্যনটো ডাইৰেক্ট আহিলে ডাইৰেক্ট লিখিলে যদি কুৱেশ্যনটো ডাইৰেক্ট নাই আহা আপুনি কাইলৈ ক্লাইমেটৰ এফেক্টত সেই কথাটো লিখিলে কোনোবাই ক্লাইমেট চেঞ্জৰ এফেক্টত আপুনি গ্ল'বেল ৱাৰ্মিং হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী টেম্পাৰেচাৰ বাঢ়িব কোনোবাই এই বস্তুটো স্পেচিফিক কৰিব যে অসমৰ টিটোৰ অৰোমাটো চেঞ্জ হৈছে অসমৰ যোনটো সুগন্ধি সেইটো আপোনাৰ চেঞ্জ হৈছে অসমৰ আপুনি ধৰক যোনটো আমাৰ হাইল টিটো মানে যোনটো ট্ৰি এইবোৰ আমি আৰু চিচিটো নহয় এইটো কাছক্ৰালটো নহয় এটা টিটো আমাৰ প্ৰিমিয়াম ট্ৰি আছে নহয় প্ৰিমিয়াম ট্ৰিটোত তাৰ সেইটো বহুত সুগন্ধিটোৰ ওপৰত ডিপেণ্ড কৰে ইভেন এইটো 1 কেজিটো মনোহৰি গলত তেতিয়া আপুনি এখন ডিব্ৰুগড় যোনখন বাগিচা আছিলে ন তাত 1 লাখলৈকে গৈছিলে 1 কেজি টিত সিমানটো লেভেলত অকশ্যন হয় তো সেই টিটো বহুত ইম্পেক্ট হৈছে তো সেইটো ইম্পেক্ট হৈছে মানে ইকনমিটো ইম্পেক্ট হয় এতিয়া সেইটোনো কেলে ইম্পেক্ট হৈছে সেইখিনি আপুনি লিখক সেইটো ইম্পেক্ট হোৱাৰ আপোনাৰ ৰিজন আছে আপুনি তাৰ কাৰণে অকমান টেকনিক্যাল দুই এটা আপুনি সেইটো কাৰণে কিন্তু আপুনি অকমান ডেটা লাগিব আপোনাক আপুনি হেতুত আপোনাক আইদাৰ আপুনি য'ৰ পৰা পঢ়ি আছে তাত মিলাব লাগিব বা এইটোক আপোনাক কোনোবাই হেতুত ছাপোৰ্ট কৰিব লাগিব যে আপুনি ধৰক এতিয়া অসমৰ ধৰক এই টিটো বোলে জেনেৰেলি কি হয় এইটো 17 পৰা 31 ডিগ্ৰী চেলচিয়াছলৈকে এইটো টেকনিক্যাল কথা কিছুমান যে 17 পৰা 31 লৈকে টিটো আমাৰ ওকে থাকে কিন্তু এটা টেম্পাৰেচাৰ ফেক্টৰটো যদি 17তকৈ আপোনাৰ ধৰক কি হৈ যায় কমি যায় তেতিয়াও টিটো বেয়া হৈ যায় আৰু 35তকৈ বাঢ়িলেও বেয়া হৈ যায় এতিয়া টেম্পাৰেচাৰটো যেটো চেঞ্জ হৈছে তো তেতিয়া মানে এটো চেঞ্জ হৈছে তো গতিকে সেই কাৰণে আপুনি গ্লোবেল আৰু ইভেন এইকেইটা আপুনি মই হেৰিয়ত দেখাইছিলোঁ এতিয়া আপুনি এইটো চাওক এতিয়া আপুনি টি টেম্পাৰেচাৰ দিছে এইটো মই কৈছোঁ যে অপটিমেল লেন্সটো কিমান 21 to 30 ডিগ্ৰী 31 বুলি কৈছোঁ সেইটো কাৰণে এতিয়া আপুনি কি কাৰণে এটা কাটৰ টেম্পাৰেচাৰ হ'ব আমি টেম্পাৰেচাৰ এফেক্টটো আমি জানো মানে ক্লাইমেট চেঞ্জ হ'লে কি ফেক্টৰ এফেক্ট হয় আপুনিতো জানে কি এফেক্ট হয় টেম্পাৰেচাৰ এফেক্ট হয় কি এফেক্ট হয় প্ৰিচিপিটেশ্যন এফেক্ট হয় হিউমিডিটি এফেক্ট হয় এটা সয়েলৰ মানে কণ্ডিশ্যনটো চেঞ্জেছ হয় মানে ডিউ টু ক্লাইমেট চেঞ্জ এটা সেই গোটেইবোৰ আপুনি লিখক সেইবোৰ খালি আপুনি আছামিজ ভাৰ্চনটো লিখক মানে টিত কেনেকৈ এফেক্ট হৈছে অসমত কেনেকৈ এফেক্ট হৈছে সেইকেইটাই আপোনাক অকল অসম পেপাৰখনত হেল্প কৰিব এইটো নহয় আপুনি জিএছ পেপাৰখনো আপোনাৰ হেৰিটা বনি যাব এই পেপাৰখনত যদি আপুনি অকণমান তেনেকৈ মানে কষ্ট কৰে সেইকাৰণে মই এই পেপাৰখন ডেইলি পঢ়িব গৈছোঁ ডেইলি পঢ়ক এনেকুৱা ফেক্টছ কিছুমান এটা থিম উলিয়াওক এতিয়া মই যেনেকৈ মই এতিয়া এইটো থিমত কি পালোঁ যে আপুনি ধৰক এতিয়া কি হয় এতিয়া অপটিমেল লেন্সটো 21 to 23 যদি আমাৰ এতিয়া হেৰি হোৱাৰ কাৰণে কি হৈছে টেম্পাৰেচাৰটো বাঢ়ি যায় টেম্পাৰেচাৰটো কাৰণে তাৰ ফটোচিনথেচিছটো এতিয়া আমি জানো ন লাইটটো কি কাৰণে লাগে আপোনাৰ ধৰক লাইটে আপোনাৰ ফটোচিনথেচিছ কৰে এতিয়া টেম্পাৰেচাৰো বাঢ়ি গ'লে কি হৈ যায় আপুনি ফটোচিনথেচিছটো শ্ল' ডাউন হৈ যায় মানে পাতটো যোনটো মানে ফটোচিনথেচিছ মানে গম পাইছে ন উদ্ভিদে যোনটো মানে নিজৰ ফুড প্ৰডাকশ্যন কৰে সেই প্ৰচেছটো তাত আপোনাৰ ইফেক্ট হৈ যায় আৰু সেইটোৱে আকৌ আপোনাৰ কি কৰে তাৰ সুগন্ধিটো এফেক্ট কৰে এইটো এটা ৰিজন আৰু আপুনি ধৰক তেনেকৈ নাইট টেম্পাৰেচাৰ এটা আপোনাৰ ফেক্ট আছে যেনেকৈ আপুনি চাইনাত যোনটো নাইট টেম্পাৰেচাৰ তাহাঁতৰ টিটোত সেইটো নাইট টেম্পাৰেচাৰটো আপোনাৰ ল' হৈ থাকে মানে আপোনাৰ ধৰক কুল টেম্পাৰেচাৰ প্ৰিফাৰ কৰে কিন্তু অসমতো আকৌ অলপ গৰম থাকিব লাগে মানে অসমৰ যোনটো এইবোৰ আপোনাৰ টেকনিকেল ফেক্টছ এইবোৰ আপোনাৰ একচুৱেলি আপুনি যেতিয়া আমি টিৰ ওপৰত পঢ়িম টি টেকন'লজিৰ ওপৰত টিও টেকন'লজিও বিভাগ আছে তাত আপোনাৰ এইবোৰ গম পায় কিন্তু আপুনি ইমান নগ'লেও অলপ আনিলে কিন্তু আপোনাৰ ষ্টেণ্ডাৰ্ড হাই হ'ব মানে হাই টেম্পাৰেচাৰ আপুনি এইটো বুজিবলৈ ইমান ৰকেট চাইন্স নহয় ন এইটো যে চাইনাত আপোনাৰ ধৰক কি হয় কুল নাইটত প্ৰিফাৰ কৰে আছাম টি আপোনাৰ ৱাৰ্ম নাইট প্ৰিফাৰ কৰে সেইবোৰ আপুনি লিখিব পাৰিব এইটোৰ ওপৰত এক্সেক্টলি কুৱেশ্যন আহিছে অলৰেডি পি আই কিউজ এতিয়া আপুনি তাৰপিছত আপোনাৰ কি ইভইড হৈছে দেখিছেনে প্ৰিচিপিটেশ্যনেও এফেক্ট কৰিছে প্ৰিচিপিটেশ্যন বেছি হৈছে এচিডিটি বাঢ়িছে আপুনি সেইবোৰ কথা ক'ব পাৰে এতিয়া ধৰক আপুনি আমাৰ টি লেণ্ডবোৰ যোনবোৰ এইবোৰ হাই লেণ্ড হয় এইবোৰ লেভেল গম পায়নে এইবোৰ লেভেল লেণ্ডবোৰ টিবোৰ সদায় আপোনাৰ টিলা টাইপ হয় ওখ থাকে তাত আপোনাৰ পানী নৰয় কাৰণে তাত আপোনাৰ টি হয় সেই পথাৰত গৈ টি কৰিব নোৱাৰে আপুনি তাত তো সেইখিনি আপুনি যদি ব্ৰেকডাউনখিনি জানে তেতিয়া আপুনি ইয়াত হেৰি হ'ব এতিয়া কি হৈছে এইবোৰ আপোনাৰ ধৰক বৰষুণ ইমান হৈছে ফ্লেছ ফ্লাড হৈ গৈছে আৰু আপুনি যোনটো আৰু তাৰ যোনটো মানে চুটটো নষ্ট হৈ যায় মানে পানী প্ৰিচিপিটেশ্যন বাঢ়ি গৈছে বহাটো প্ৰব্লেম কমাটো প্ৰব্লেম এতিয়া দুইটা হ'ব লৈছে এইবাৰ কিমান বৰষুণ দিছে এনেই জেনেৰেলি এটা ডিব্ৰুগড় আপুনি যদি এইটো কোট কৰে জানে যে কিমান প্ৰিচিপিটেশ্যন হয় এতিয়া আমাৰ ইয়াত আপুনি অলমষ্ট মানে 3300 মান হয় এভাৰেজ কিন্তু এইবাৰ আপুনি 4000 মানলৈকে গৈছে চাগে মই নাজানো একজেক্ট ডাটা কিন্তু 35 মান আপোনাৰ এভাৰেজ ডিব্ৰুগড় তিনিচুকীয়াত পায় ইমান য'ত হায়েষ্ট ৰেইনফল হয় অসমত সেই দুখনত এতিয়া আপুনি সেইটোত আপুনি অলপ ইয়াত চাই থওক যে ইয়াত এতিয়া ইমানতকৈ বাঢ়ি গৈছে তো প্ৰি মনচুনতো আপোনাৰ এইটো এফেক্ট হৈছে বৰদৈচিলা কি এফেক্ট কৰিছে আপুনি ধৰক ড্ৰাই স্পেলে কি এফেক্ট কৰিছে কেনেকুৱা ধৰণে আপুনি চাওক তেনেকৈ আপুনি হিউমিডিটি কথাটো কওক এতিয়া হিউমিডিটিত যদি আপুনি জানে যে হিউমিডিটিত আমাৰ এনেও হিউমিড হয় কিন্তু আমাৰ চবতকৈ হায়েষ্ট হিউমিডিটি ক'ত আপুনি যদি চাই এতিয়া বৰাক ভেলী বহুত হিউমিড হয়
80% কে বেছি আমাৰ এৰিয়াত তো হিউমিডিটি বৰাক ভেলিওটো টি গাৰ্ডেন আছে আপুনি কালে লিংক কৰি দিব পাৰে টি টাইপ আছে বৰাক ভেলিত মেজৰ প্ৰটেক্টিং নহয় কিন্তু তাত আছে ন বৰাক ভেলি এজন অঞ্চলৰ টিটো এফেক্ট হৈছে যদি আপুনি স্পেসিফিক আনসাৰ লিখিব পাৰিব যে হিউমিডিটি বঢ়াৰ কাৰণে আপুনি বৰাক ভেলি অঞ্চলৰ টিটো মানে টি প্ৰডাকশনটো ইম্পেক্ট হৈছে তো ক্লাইমেট চেঞ্জে কেনেকৈ ইম্পেক্ট কৰিছে এইবোৰ যদি আপুনি অলপ ফেক্ট জানে তেতিয়াহে আপোনাৰ কি হ'ব এইখিনিত আপোনাৰ হিউমিডিটিটো লাগে কাৰণ টি বস্তুটো এনেকুৱা নহয় আৰু আজি কাটি পেলাই 10 দিনৰ পিছত খাম তেনেকুৱা নহয় এই টাইমত গৈ পাব লাগিব 2 ঘণ্টা 12 ঘণ্টা এইটো এটা ঘণ্টাৰ খেলা মানে এক্সাক্টটো মই নাজানো কিন্তু আপুনি অলপ মানে চাই ললে গম পাব এই তেনেকুৱা এক্সাক্ট 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰতো যদি নহয় সেইবোৰ নষ্ট হৈ যায় পাতটো মানে খুব সোনকালে বহুত কম টাইম লাগে মানে আৰু তাৰ পিছত আপুনি সয়েলৰ অৱস্থা বেয়া হৈছে ৱাটাৰ লগিং হৈ গৈছে ৱাটাৰ লক কৰে এটা আদি কৰিব নোৱাৰে মানে আৰু আপোনাৰ কি আছে যেনেকৈ আপুনি ধৰক এই হেৰিখিনি সোলাৰ ৰেডিয়েশনটো সেইটোতো আপোনাৰ ধৰক এতিয়া আপোনাৰ কি হৈছে যেটো ক্লাইমেটটো চেঞ্জ হৈছে গতিকে আপুনি লাইটটো চেঞ্জ হৈছে তো লাইটটো চেঞ্জ হোৱাৰ কাৰণে আপোনাৰ এগেইন টি তাৰ লগত লিংকটো টিক আপোনাৰ ছাহো লাগে দিছেনে সেটো টি থাকে কিছুমান মানে আপোনাৰ ধৰক টিটো আপোনাৰ গছবোৰৰ মাজত ছাঁ দিয়ে যে তাৰ প্ৰডাকশনৰ কাৰণে বহুতে গছবোৰ থাকে কিন্তু ফুটিতে মানুহে লেবাৰ মানে যোনসকলে কাম কৰি থাকে বনোৱাখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে বুলি নহয় হেতু টিক লাগে টিক খৰে ছাঁ লাগে হেতু তাৰ এটা হেৰি হয় তো এইখিনি আপুনি অলপ ফেক্স এনেকুৱা ধৰণে আপুনি গোটাওক মানে মই এটোৱে কৈছো গুটে ধৰক আপুনি কি হৈছে মানে বাকি এটা এটো কালি কি হ'ব যে ফ্লাড এটা মই ইয়াত আহিছে কাৰণে ফ্লাডৰ কথা কৈছো আপুনি এটা প্ৰিপেয়াৰ কৰি কৈ থাকে কজ অফ ফ্লাড ইম্পেক্ট অফ ফ্লাড আৰে পৰীক্ষাত বাবা এইবোৰ কোৱেশ্চন আহে নেকি পৰীক্ষাত কি হাউ ক্লাইমেট ফ্লাড লিডস টু ফ্লাড ক্লাইমেট চেঞ্জে কেনেকৈ ফ্লাডলৈ লিংক কৰিছে আপুনি তাত ফ্লাড কি কাৰণে হয় কি নহয় এইবোৰ লিখিলে ক'ত মাৰ্কছ দিব আপোনাক তো হেতুত আপুনি অলপ আৰু এই গুটে আইডিয়াটো কিন্তু পিএইচতে আহিব মই এটাটো পিএইচতে আহিলে না মোৰ কথাটো কাৰণ আহিছে যে ক্লাইমেট চেঞ্জৰ টি ওপৰত কেনেকৈ ইম্পেক্ট 2023 চনত আহিছিল পেপাৰ চাই ল'ব তো তেনে কাইলে আপোনাৰ হেৰিৰ ওপৰত কি ইম্পেক্ট হ'ব পাৰে ফ্লেশ ফ্লাডৰ ওপৰত কোৱেশ্চন আহিছে তো ফ্লেশ ফ্লাডে ক্লাইমেট চেঞ্জে কেনেকৈ লিংক হয় ইউপিএসসি তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো তেনেকুৱাকৈ আপুনি আইডিয়াটো কৰি এইকেইদিন সেই বস্তুবোৰ প্ৰিপেয়াৰ কৰক তো এনেকৈ কৰক আৰু ইটস পসিবল ষ্টিল পসিবল দুমাহ পুৰা একদম ফালি দিয়ক মানে নাভাবিবই যে সেকেন্ডাৰীত মানিবই যে দুমাহ আছে কিবা আছে এইবোৰ কৈ থাকি একো লাভ নাই আৰু যোনসকলে নাইও পঢ়া যদি পাৰে তেওঁলোকক শেষ কৰি দিয়কচোন দুমাহ মই এটোৱে কম আৰু মানে কি কম আৰু যাৰ নাই হোৱা তাকটো বাৰু ইমান মই প্ৰেছাৰ দিবলৈ মন নাই যি কওক যেনেকৈ নকওক কিন্তু এইখিনি মানক কিন্তু মানে ফুল প্লেজেটলি আপুনি কৰক ওভাৰঅল আপোনাৰ এইটো মই হেৰি কৰি দিছো এইটো কি হয় আপোনাৰ আৰম্ভণিটো এইটো 3 আগষ্টত এইটো ধৰক 5 তাৰিখলৈকে গ'ল এইটো মোৰ শিডিউলৰ মতে চলি আহিছে মই এইটো আজিও মোৰ এটা ইভিনিং এটা ক্লাছ আছে মই 5 আগষ্ট 6 আগষ্টত মই এটা কৰি আহিছো নেক্সট 8 আগষ্ট 9 আগষ্টত মোৰ টেষ্ট থাকিব টেষ্টত মই আপোনাৰ ধৰক মানুহখিনি মোৰটো এইটো ইনসাইডৰ ষ্টুডেন্টৰ কাৰণে যোন মোৰ লগত এছ'চিয়েট হৈ আছে এপাৰ্ট ফ্ৰম ইউটিউব মোৰ লগত মোৰ এটা এপ আছে এপটোত এটেম্প্ট তো এপটোতো মানুহ অলপ এছ'চিয়েট হৈ থাকে সেইখিনিও মই মাৰ্কেটিং এটা কৰি দিওঁ দৰকাৰ মোক পইচা লাগে মোক তাৰপিছত হেতুত এতিয়া আপোনাৰ কি হয় সেইখিনিতো আছে আৰু আপুনি ধৰক তেনেকে কৈ মানে কি হয় মই এইটো কথাই ক'লো যে ফাৰ্ষ্ট আপুনি একদম যদি প্ৰপাৰ বৰ্ডলাইনকে আপুনি লৈ লওঁ যে এই উইকটোতে এথিক্স চেক কৰি দিয়ক কাহিনী খতম উইক 1ত উইক 2ত আপুনি GS 2 পঢ়ক আৰু GS 3 পঢ়ক মই GS 3 পঢ়াম বেলেগে আপুনি 1 পঢ়িব পাৰে 2 পঢ়িব পাৰে তো উইক 3 উইক 2 টো আধা GS 2 চলিব কিন্তু তাৰ GS 3 চলিব কিন্তু তাৰ পাছত মই GS 3 আৰম্ভ কৰিম কিন্তু ইয়াত টেষ্ট 2 GS 3 হ'ব যেটো GS 3 টো শেষ হৈ যাব তাৰ পাছত আপুনি কি হ'ব GS 2 টো আহি থাকিব GS 2 আহি পেলাই আপুনি ধৰক এটা কি হ'ব যেনে GS 2 ইয়াৰ এই উইকত GS 2 টেষ্ট দিব আৰু দুদিন তিনদিন আপুনি তাৰ পিছত টেষ্টৰ পাছত GS 1 আপুনি তাৰ পিছত আপোনাৰ কি হ'ব GS 1 হ'ব GS 1 ৰ পিছত GS 1 ৰ টেষ্ট দিব GS 1 ৰ টেষ্ট দি এই 4 দিন আপুনি ৰিভাইজ কৰিব গোটে সিলেবাসটো তাৰ পাছত আপুনি কি কৰিব এইটা টেষ্টত আহি আছে দিছনে এসএ GS 1 এইবোৰ এনেকৈ আহি আছে অকল GS 1 এ নহয় GS 5 ও দি আছে এইটা মই মাজতে লগাই দিছো তো তেনেকুৱাকে আপুনি কৰক এনেকৈ কৰি আপুনি ধৰক টাৰ্গেটটো লওক যে আপোনাৰ কি হয় 22 ছেপ্টেম্বৰ বা 20 ছেপ্টেম্বৰৰ পিছত মই ভাবো আৰু এইবোৰ মানে বাদ দি দিয়ক টেষ্ট দিয়া বাদ দি দিয়ক সেই 10 দিন পুৰা কৰি গৰস ৰিভিজন কৰক লিখি থাকক এনেকুৱা নহয় যে তাৰ পিছত একেবাৰে নিলিখিব কিবা এটা লিখি থাকক আপুনি কিন্তু টেষ্ট টাইপত নহয় টেষ্টে আপুনি এনাৰ্জি কনজিউম কৰে কিন্তু মানে টেষ্টটো এটা সেইকাৰণে ডেছবোৰ মই মানে উইকেণ্ডতে ৰাখিছো এটো কাৰণ আপুনি টেষ্ট দি আহি আকৌ পঢ়িম এটো নহয় মানে যোনে টেষ্ট দি আহি দেখিছে ন একো নহয় এনে আপুনি ভাবি থাকোতে যাব আৰু 10টা চিন্তা আহিব টেষ্টত লিখিব নোৱাৰিব মন বেয়া লাগিব এনেকুৱাকে পেপাৰখন আৰু এখন যোনখন লৈছে এনেকুৱা নহয় যে 100% আপুনি ফলো হৈ যাব নহয় 100% নহয় কিন্তু 60-70% যদি ফলো কৰিব পাৰে ইউ আৰ ইন দা ৰেস এবাৰ লাগি যাওক বাকি জয় মহেশ্বৰী এতিয়া আৰু লাগি এবাৰ ক্লিয়াৰ কৰক থ্যাংক ইউ অল